হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং এভৰিৱান। অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া বেলি ওলালে, সেয়া মায়ে ভাত চাত ৰেডি কৰি আছে, ভাত বনাই, যিহেতু আজি কামলৈ যাম মই। চ' গাইজ, পোনপ্ৰথমে এতিয়া ব্ৰাছটো কৰি লৈছোঁ আৰু আগফালে ওলাই দেখিলোঁ কুকুৰটোৱে বেলেগ এটা কুকুৰৰ লগত জেং লাগিলেই ৰাতিপুৱাই পুৱাই। ত' গাইজ, আজি মানে দাদাই মোৰ বাইকখন লৈ গ'ল। আজি এইখন বাইকে মোৰ, এইখন বাইক মই চলাব লাগিব। মোৰ বাইক নাই আজি, দাদাই লৈ গ'ল। উপায় নাই, এয়া বতৰ ৰ'দ দিছে এতিয়া। ব্ৰাছটো কৰি লওঁ ঘচ গাইজ। নিজৰ বাইকখনত তেল চেল ভৰাই থৈছিলোঁ কালি কামলৈ যাম বুলি। উপায় নাই এতিয়া গাইজ। তো গাইজ, পোনপ্ৰথমে মুষ্টেক ফেচ ৱাছটো ইউজ কৰি লওঁ মই, যিহেতু মুষ্টেক ফেচ ৱাছটো বহুত ভাল স্কিনৰ কাৰণে আৰু ডাৰ্ক স্পট বহুত কমাই দিয়ে। চ' গাইজ, এইটো কৰি লওঁ নে কি গাইজ? চ' গাইজ, মুষ্টেকটো ইউজ কৰাৰ পিছত অলপ চেঞ্জ দেখিছে নাই গাইজ? মই কিন্তু দেখিছোঁ আকৌ নিজকে নিজে দেই গাইজ। বলক ভাতটো খাই লওঁ এতিয়া গাইজ। তেনেকৈ এয়া চানা মাছ দালি গৰম গৰম পূৰা এতিয়া বাঢ়ি দিছে মায়ে, এতিয়া খাই লওঁ নে কি গাইজ? অ'কে গাইজ, খাই লওঁ। চ' গাইজ, ভাত খাই মেলি হৈ গ'ল এতিয়া, আৰু এইটো মোনাত ভাত লৈ লৈছোঁ দুপৰীয়া খাবলৈ কাৰণে কামৰ জেগাত। আৰু এইফালে আছে বাইকখন, ইয়াত তেল আছে নাই নাজানো আৰু যাওঁ আৰু তেনেকৈ দেই গাইজ। তো গাইজ, আহি মেলি মই অকলে এতিয়া আধা বাটত পাই গ'লোঁ ৰেল ক্ৰছিঙৰ ওচৰত। আৰু এতিয়া ৰেল আহিব চাগে। আৰু গাইজ, আৰু অলপ আগলৈ আহি গ'লোঁ এতিয়া। আহি মেলি পুল এটা ৰখি দিলোঁ, কাৰণ আজি মই প্ৰথম কামলৈ আহিছোঁ, মই চিনি নাপাওঁ ৰাস্তাটো ভালকৈ। তো লগৰটোৰ কাৰণে ৰখি আছোঁ, লগৰটো আহি আছোঁ বুলি কৈছে। সেইটো গাইজ, পালেহি। ইয়াৰ কাৰণে বহুত দেৰি ৰখিবলগীয়া হ'ল, 9টা 7 হৈ গ'ল। বেলেগে কাম কৰে 8:30 8টাৰ পৰা, আমি 9টা 7ত যোৱাই নাই এতিয়ালৈকে। আৰু ই লৈ আহিছে এণ্টক 125, যিহেতু ইও বাহিৰৰ পৰা আহিছে, বেছি দিন হোৱা নাই লোৱাটো। আৰু আমি পাই গ'লোঁ এতিয়া হাৱাজান তিনিআলি পাই গ'লোহি। আৰু ৰখি আছোঁ, তাত বাইক চাইক পাৰ্ক কৰি দিলোঁ। মিস্ত্ৰীকেইজন আহি পোৱাহি নাই, সেইকাৰণে ৰখি আছোঁ। আজি কাম হ'ব নহ'ব ঠিক নাই গাইজ। তো গাইজ, বহুত সময়ৰ পিছত মিস্ত্ৰী নাহিলে, ফোন কৰিবলৈ ৰিচাৰ্জ নাছিলে তাৰ, আৰু সেই মানুহজনৰ নাম্বাৰটোও নাছিলে। চ' সেইকাৰণে ঘৰতে বাইকখন থৈ মেলি এতিয়া ঘৰতে আছোঁ আৰু। তো আজিলৈ বাই বাই গাইজ।